তার মানে আমি একোৱে গম পোৱা নাই। আমি সাধারণ কৃষক মানুষ, গাঁও অঞ্চলত বসবাস কৰো। ইমান কষ্ট কৰি আমি খেতি বাতি কৰি আজি মৰাপাট বিক্ৰী কৰিবলৈ আনিছো বিলাসীপাৰা বজাৰত। মোৰ ঘৰত ইমান অভাৱ অভিযোগ, ঘৰত বেমাৰী আছে, ল'ৰা ছোৱালীক পঢ়া শুনা কৰাই আছো, সিহঁতৰ মানে ফিজ দিব লাগে, পইচাৰ ইমান প্ৰয়োজন। আজি মৰাপাট লৈ আহিছো, বিক্ৰী কৰি পইচা লৈ গুচি যাম। হঠাৎ আহি দেখিলো বজাৰত মানে মৰাপাট কোনেও নলয়। কিয় নলয়? আমি 2-4জন বেপাৰীক সুধিলো, সিহঁতে কলে যে আমাৰ মৰাপাট বেংগলত পঠাব নিদিয়ে, অসমত কোনো ইণ্ডাষ্ট্ৰীয়ে নাই, সেই গেট বন্ধ কৰি দিছে, আমি বিক্ৰী কৰিব নোৱাৰো, মাল পঠাব নোৱাৰো, আমি ক'ৰ পৰা কিনিম, আমি পইচা ক'ত পাম? বেপাৰীয়ে কিনা বন্ধ কৰি দিছে। এতিয়া আমি এই মৰাপাট বিলাক লৈ যে ইমান হাৰাশাস্তি হৈ আছো, শ কৃষক আমি ইয়াত আছো। আপোনালোকে চাওক, কমেও 1000 মনৰ ওচৰা ওচৰি হ'ব মৰাপাট বজাৰত আমদানি হৈছে। আজি এই মৰাপাট খিনি আমি ক'ত লৈ যাম, কি কৰিম? আমাৰ ঘৰৰ অভাৱ অভিযোগ খিনি আমি কেনেকৈ গুচাম? চৰকাৰে এইটো কি নীতি আৰম্ভ কৰিছে আমি গম পোৱা নাই। কোনো নটিচ নাই, জাননী নাই, কোনো এনাউন্স নাই, হঠাৎ এনেকৈ বন্ধ। আমি ৰাইজক কিয় এনেকৈ হাৰাশাস্তি কৰি আছে? আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অতুল বৰা ডাঙৰীয়া কৃষি মন্ত্ৰী বিষয়াক, মন্ত্ৰী মহোদয়ক জনাব বিচাৰো, আমি কি পাপ কৰিলো? আপোনালোকে আমাক কিয় এনেকৈ শাস্তি কৰি আছে? আপোনালোকে নিজে খৰিদ কৰিব নে মহাজনৰ দ্বাৰা খৰিদ কৰিব? আমাৰ এই মৰাপাট বিলাক উপযুক্ত মূল্যত, উচিত মূল্যত কিনি লওক আৰু আমাক এই হাৰাশাস্তিৰ পৰা মুক্তি দিয়ক। নহলে কিন্তু আমি কৃষক ৰাইজে গণতান্ত্ৰিক ভাৱে বিশাল আন্দোলন কৰি তুলিম আপোনালোকৰ বিৰুদ্ধে। আপোনালোকে এইটো কেনেকুৱা চৰকাৰ চলাই আছে? ৰাইজক হাৰাশাস্তি কৰাটো আপোনালোকৰ নিয়ম নেকি? আপোনালোকৰ বিবেক বিবেচনাহীন হৈছে নেকি? আপোনালোকে ৰাইজক কিয় এনেকৈ শাস্তি কৰি আছে? আমাক হাৰাশাস্তিৰ পৰা মুক্তি দিয়ক। আমি মুক্তি বিচাৰো। আমি উপযুক্ত বস্তু বহুত পৰিশ্ৰম কৰি, মেহনত কৰি আমি উপাৰ্জন কৰিছো, সেই বস্তুখিনি বজাৰত আনিছো, ন্যায় মূল্যত, উচিত মূল্যত বিক্ৰী হ'ব লাগে। আমাৰ এটাই কথা, চৰকাৰে ল'ব না বেপাৰীয়ে ল'ব সেইটো মই নাজানো। কোনে ল'ব? হলে চৰকাৰে নিজে ক্ৰয় কৰক, নহলে বেপাৰীৰ দ্বাৰা ক্ৰয় কৰাওক। আমাৰ বস্তুখিনি উচিত মূল্যত বিক্ৰী হ'ব লাগে। আমি এই ঘৰৰ পৰা বস্তু বজাৰত আনোতে কোনোবাৰ 50 টকা মন, কোনোবাৰ 100 টকা পাৰ মন আমাৰ কেৰিং চাৰ্জ আছে, খৰচ আছে। আকৌ আমি ৰিটাৰ্ণ লৈ যাম, এই পইচাখিনি আমাক কোনে দিব? আমাৰ ঘৰৰ অভাৱটো কোনে গুচাব? মোক পইচাৰ দৰকাৰ। চৰকাৰক এইখিনিয়ে মোৰ আহ্বান, আমি অনুৰোধ জনাইছো, আমাৰ বস্তু, কৃষকৰ বস্তু উচিত মূল্যত বজাৰত বিক্ৰী হ'ব লাগে। তাৰ মানে আমি একোৱে গম পোৱা নাই। আমি সাধাৰণ কৃষক মানুহ, গাঁও অঞ্চলত বসবাস কৰো। ইমান কষ্ট কৰি আমি খেতি বাতি কৰি আজি মৰাপাট বিক্ৰী কৰিবলৈ আনিছো বিলাসীপাৰা বজাৰত। মোৰ ঘৰত ইমান অভাৱ অভিযোগ, ঘৰত বেমাৰী আছে, ল'ৰা ছোৱালীক পঢ়া শুনা কৰাই আছো, সিহঁতৰ মানে ফিজ দিব লাগে, পইচাৰ ইমান প্ৰয়োজন। আজি মৰাপাট লৈ আহিছো, বিক্ৰী কৰি পইচা লৈ গুচি যাম। হঠাৎ আহি দেখিলো বজাৰত মানে মৰাপাট কোনেও নলয়। কিয় নলয়? আমি 2-4জন বেপাৰীক সুধিলো, সিহঁতে কলে যে আমাৰ মৰাপাট বেংগলত পঠাব নিদিয়ে, অসমত কোনো ইণ্ডাষ্ট্ৰীয়ে নাই, সেই গেট বন্ধ কৰি দিছে, আমি বিক্ৰী কৰিব নোৱাৰো, মাল পঠাব নোৱাৰো, আমি ক'ৰ পৰা কিনিম, আমি পইচা ক'ত পাম? বেপাৰীয়ে কিনা বন্ধ কৰি দিছে। এতিয়া আমি এই মৰাপাট বিলাক লৈ যে ইমান হাৰাশাস্তি হৈ আছো, শ কৃষক আমি ইয়াত আছো। আপোনালোকে চাওক, কমেও 1000 মনৰ ওচৰা ওচৰি হ'ব মৰাপাট বজাৰত আমদানি হৈছে। আজি এই মৰাপাট খিনি আমি ক'ত লৈ যাম, কি কৰিম? আমাৰ ঘৰৰ অভাৱ অভিযোগ খিনি আমি কেনেকৈ গুচাম? চৰকাৰে এইটো কি নীতি আৰম্ভ কৰিছে আমি গম পোৱা নাই। কোনো নটিচ নাই, জাননী নাই, কোনো এনাউন্স নাই, হঠাৎ এনেকৈ বন্ধ। আমি ৰাইজক কিয় এনেকৈ হাৰাশাস্তি কৰি আছে? আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অতুল বৰা ডাঙৰীয়া কৃষি মন্ত্ৰী বিষয়াক, মন্ত্ৰী মহোদয়ক জনাব বিচাৰো, আমি কি পাপ কৰিলো? আপোনালোকে আমাক কিয় এনেকৈ শাস্তি কৰি আছে? আপোনালোকে নিজে খৰিদ কৰিব নে মহাজনৰ দ্বাৰা খৰিদ কৰিব? আমাৰ এই মৰাপাট বিলাক উপযুক্ত মূল্যত, উচিত মূল্যত কিনি লওক আৰু আমাক এই হাৰাশাস্তিৰ পৰা মুক্তি দিয়ক। নহলে কিন্তু আমি কৃষক ৰাইজে গণতান্ত্ৰিক ভাৱে বিশাল আন্দোলন কৰি তুলিম আপোনালোকৰ বিৰুদ্ধে। আপোনালোকে এইটো কেনেকুৱা চৰকাৰ চলাই আছে? ৰাইজক হাৰাশাস্তি কৰাটো আপোনালোকৰ নিয়ম নেকি? আপোনালোকৰ বিবেক বিবেচনাহীন হৈছে নেকি? আপোনালোকে ৰাইজক কিয় এনেকৈ শাস্তি কৰি আছে? আমাক হাৰাশাস্তিৰ পৰা মুক্তি দিয়ক। আমি মুক্তি বিচাৰো। আমি উপযুক্ত বস্তু বহুত পৰিশ্ৰম কৰি, মেহনত কৰি আমি উপাৰ্জন কৰিছো, সেই বস্তুখিনি বজাৰত আনিছো, ন্যায় মূল্যত, উচিত মূল্যত বিক্ৰী হ'ব লাগে। আমাৰ এটাই কথা, চৰকাৰে ল'ব না বেপাৰীয়ে ল'ব সেইটো মই নাজানো। কোনে ল'ব? হলে চৰকাৰে নিজে ক্ৰয় কৰক, নহলে বেপাৰীৰ দ্বাৰা ক্ৰয় কৰাওক। আমাৰ বস্তুখিনি উচিত মূল্যত বিক্ৰী হ'ব লাগে। আমি
এই ঘরের বড় বস্তু বজারে তখন কোনোবার 50 টাকা মন, কোনোবার 100 টাকা পার মন আমার ক্যারিং চার্জ আছে, খরচ আছে। আকৌ আমি রিটার্ন লৈ যাম, এই পয়সাখিনি আমাক কোনে দিব? আমার ঘরের অভাবটা কোনে গুছাবো? মোক পয়সার দরকার। চৰকাৰক এইখিনিয়ে মোৰ আহ্বান, আমি অনুৰোধ জনাইছো, আমাৰ বস্তু কৃষকৰ বস্তু উচিত মূল্যত বজাৰত বিক্ৰী হ'ব লাগে।